উৎকট গৰম বিৰাট গৰম বিৰাট 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 গৰম ওপৰত সূৰ্য দেৱতাৰ খাওঁ খাওঁ মূৰ্তি তলত জনসাধাৰণৰ ছাতি ফুটি অৱস্থা বেয়া হৈ গৈছে আৰু ডিঙি চিঙি শুকাই গৈছে বৰষুণ এজাক দিলে ভাল আছিলে আৰু ৰাস্তাৰ গৰম গাড়ীৰ গৰম একেলগে আহিছে ৰাতিৰে থাকিব নোৱাৰে এনেকুৱা অৱস্থা পুৰা ঘামি গৈছে আমি মানে আপোনাক কৈছোঁ 2 ছেকেণ্ড থাকিলে অসুবিধা হৈ যায় হটকেছ নহয় হট অভেনলৈ পৰিণত গুৱাহাটী একদম হটকেছ মানে পুৰা হট অভেনত থকাৰ নিচিনা লাগিছে আৰু বহুত গৰম মানে আজি দেওবাৰ চলিত বৰ্ষৰ এই পৰ্যন্ত আটাইতকৈ গৰমৰ দিনটো পাৰাস্তম্ভই চুইছে ৩৮ ডিগ্ৰী চেলছিয়াছ উৎকট গৰমত বিপৰ্যস্ত জনজীৱন কি ব্যৱসায়ী কি পথচাৰী উৎকট গৰমে সকলোকে দহিছে এচি ফেন লগায়ো ৰক্ষা পোৱা নাই মহানগৰবাসীয়ে গৰমৰ পৰা ৰক্ষা পাবলৈ কোনোৱে যদি ডাব নাৰিকল খাইছে কোনোৱে খাইছে নেমু চৰ্বত আন কোনোৱে আকৌ শীতল পানীয় খাই নিবাৰণ কৰিছে গৰম আজি বহুত গৰম এই বছৰ আজি বেছি নেকি আজি তেনেকুৱা ফিল হৈছে বহুত দিনৰ পিছত সেইকাৰণে ডাবৰ পানী খাব লগা হৈছে ইমান গৰম হৈছে আজি চাগে 40 ডিগ্ৰী মানে হ'বগৈ নেকি আৰু বৰষুণ নাই সেইকাৰণে বহুত অসুবিধা হৈছে হাত পুৰি গৈছে একদম বাইক লৈ আহোঁতে এনেকুৱা লাগিছে যেন হাত একদম জুইৰ ওচৰত আছোঁ নেকি তেনেকুৱা লাগিছে ছানগ্লাছযোৰ এৰিব পৰা নাই নোৱাৰি ছানগ্লাছ নোহোৱাকৈতো নোৱাৰি আৰু আহিলে এতিয়া চিন্তা হৈছে এতিয়া আৰু মানে আজি এনেকুৱাকৈ যদি গৰম হৈ যায় তো মানুহৰ কি অৱস্থা হ'ব আৰু যিসকলে এই ফুটপথ হওক বা বাহিৰত দোকান কৰি আছে কিবা কৰে তেওঁলোকৰ আৰু বহুত কষ্ট হয় গৰমত ছাতি আৰু ছানগ্লাছ নহ'লে বাহিৰলৈ ওলাই নাহিব আপুনি কাৰণ গুৱাহাটী এতিয়া হটকেছ নহয় হট অভেনলৈ পৰিণত হৈছে মানে ওলাই আহিলে হটকেছত থকা যেন লাগিছে একদম হটকেছ মানে পুৰা হট অভেনত থকাৰ নিচিনা লাগিছে আৰু বহুত গৰম মানে আজি 38 ডিগ্ৰীমান হৈছে চাগে বজাৰ সমাৰ কৰিবলৈ মানে এতিয়া নাহিলেও নহয় বহুত দিগদাৰ লাগিছে মানে গৰমত বজাৰ সমাৰ কৰিবলৈ বহুত গৰম বা বহুত লাগিছে গৰম বহুত দিগদাৰ হৈছে উপায় নাই নিনিলেও নহয় আৰু সেইটো কাৰণে নেমু পানী খালোঁ ভাল লাগিছে এতিয়াহে অলপ এইদৰেই তীব্ৰ গৰমত মহানগৰবাসীয়ে সুঁৱৰিছে ত্ৰাহি মধুসূদন মহানগৰবাসীক লাগে এতিয়া গা শীতল কৰা এজাক বৰষুণ কেমেৰা পাৰ্চন হিৰক জ্যোতি টাইডৰ সৈতে বিকাশ শৰ্মা নিউজ লাইভ গুৱাহাটী